গুড ইভিনিং। এইটো পাৰ্ট নাম্বাৰ 2 ভিডিঅ' হয়। পাৰ্ট নাম্বাৰ 1 ভিডিঅ'ত আমি পঢ়িলোঁ চাৰ্জৰ টাইপ কেনেকুৱা পজিটিভ আৰু নিগেটিভ চাৰ্জ, আৰু প্ৰটনৰ চাৰ্জটো কেনেকুৱা হয় প্লাছ, আৰু ইলেক্ট্ৰনৰ চাৰ্জ কি হয় নিগেটিভ হয়, আৰু চাৰ্জবিলাক বেছিকেলি কি হয় কোৱান্টাইজড হয়। ঠিক আছে, তো চাৰ্জ ইজ হোৱাট কোৱান্টাইজ। এতিয়া আমি পঢ়িম চাৰ্জিং অফ এ বডি, মানে এটা অবজেক্টক কেনেকৈ তুমি চাৰ্জবিলাক নিগেটিভ চাৰ্জ হ'ব লাগে। মোৰ হাতত হা গ্লাছ মই সাপোজ এই গ্লাছ ৰডটোক মই কিহেৰে ৰাব কৰিলোঁ, চিল্কেৰে ৰাব কৰিলোঁ। যেতিয়া মই চিল্কেৰে ৰাব কৰিম তেতিয়া কি হ'ব জানা, ইয়াত পজিটিভ চাৰ্জবিলাক কি হ'ব ট্ৰান্সফাৰ হ'ব। পজিটিভ চাৰ্জবিলাক কি হ'ব ট্ৰান্সফাৰ হ'ব। ঠিক আছে, তেনেকৈ যদি মই ইবনাইট ৰড যদি মই ইবনাইট ৰডক if I rod I rub with flannel and negative charge will transfer. So rub কি হয় ফ্ৰিকশন আছে, তো মানে চাৰ্জিং কৰিব পাৰো। নেক্সট কি আছে চাৰ্জিং বাই কণ্ডাকশন। কণ্ডাকশন মানে কি জানা, সাপোজ মোৰ হাতত এটা স্ফেয়াৰ এটা আছে, আৰু স্ফেয়াৰটো কি হয় দিস ইজ পজিটিভলি চাৰ্জ স্ফেয়াৰ, আৰু ইয়াত চাৰ্জলেস স্ফেয়াৰ এটা আছে, মানে ইয়াত কোনো ধৰণৰ চাৰ্জ নাই। চাৰ্জ নাই মানে এনেকুৱা নহয় দেই যে ইয়াত মানে চাৰ্জে নাই, মানে ইয়াত চাৰ্জ আছে বাট পজিটিভ নিগেটিভ দুইটাই আছে, সেইকাৰণে ইয়াক নিউট্ৰেল বডি বুলি কয়। মানে এটা যদি এটা পজিটিভ আছে এটা কি আছে নিগেটিভ আছে, সো বস্তুটো কি হৈ গ'ল চাৰ্জলেস, মানে নিউট্ৰেল হৈ গ'ল ন, সেইকাৰণে। ঠিক আছে, তো চাৰ্জলেস অবজেক্ট এটা যদি মই চাৰ্জ বডি এটাৰ লগত টাচ কৰাই দিলোঁ, মানে কণ্টেক্টত যদি আহিছে, দেন কি হ'ব এই চাৰ্জবিলাক ইয়ালৈকে ট্ৰান্সফাৰ হৈ আহিব। বুজি পালা, এনেকৈ ট্ৰান্সফাৰ হৈ আহিব, আৰু এই প্ৰচেছটো কি বুলি কয় চাৰ্জিং বাই কণ্ডাকশন। মানে আনচাৰ্জ বডি এটাক মই যদি কণ্টেক্টত আনো উইথ এ চাৰ্জ বডি, দেন কি হ'ব চাৰ্জ বডিৰ পৰা আনচাৰ্জ বডিলৈকে চাৰ্জবিলাক ট্ৰান্সফাৰ হ'ব। এইটো হৈ গ'ল। দেন কি আছে চাৰ্জিং বাই ইণ্ডাকশ্যন। এইটো ইম্পৰ্টেণ্ট। চাৰ্জিং inductor gets charged without bringing in charge is called positive. Suppose body है neutral body, এটো কি হয় নিউট্ৰেল বডি হয়। ঠিক আছে না, এনেকৈ স্ক্যানত থৈছো আৰু মই এটা ইনসুলেটৰ দেই, এইখিনি ইনসুলেটৰ হয়, এইখিনি কি হয় কণ্ডাক্টৰ হয়। এতিয়া কি হ'ল এটা চাৰ্জ বডি এটা, সাপোজ নেগেটিভলি চাৰ্জ বডি, এইটো কি হয় নেগেটিভলি চাৰ্জ বডি এটা মই ইয়াৰ মানে ওচৰত লৈ আহিছো, ইয়াৰ লগত মই কানেক্ট কৰি জানে, কিন্তু মই ইয়াৰ ওচৰত লৈ আহিম, তেতিয়া কি হ'ব চাবা। তো এই চোৱা এই নিগেটিভে মই কি কৈছিলো এইটো কি হয় নিউট্ৰেল বডিহে হয়। নিউট্ৰেল বডি মানে কি হয় ইয়াত যিমানখিনি পজিটিভ আছে সিমানখিনি কি আছে নিগেটিভ আছে। তো নিগেটিভ চাৰ্জ বডি এটা যদি মই ইয়াৰ ওচৰত লৈ আহোঁ তেতিয়া কি হ'ব এই পজিটিভ চাৰ্জবিলাক একফালে আৰু নিগেটিভ চাৰ্জবিলাক একফালে হ'ব, মানে ছেপাৰেট হ'ব। বিকজ এই নিগেটিভে পজিটিভক কি কৰে এট্ৰেক্ট কৰে নকৰে, আৰু নিগেটিভে এই নিগেটিভক কি কৰে ৰিপালচন কৰে। সো পজিটিভ ছেপাৰেট হ'ব নিউট্ৰেল বডিটোত। ইণ্ডাকশ্যন ইণ্ডাকশ্যন কৰা আগত চাৰ্জবিলাক মই ইনডিউচ কৰিছোঁ, পজিটিভ ইনডিউচ কৰিছোঁ, সেইকাৰণে এই প্ৰচেছটো
হয় ইণ্ডাকশ্যন বুলি কোৱা হয়। ইয়াৰ পিছত মই কি কৰিম চোৱা, থাৰ্ড ষ্টেপ। থাৰ্ড ষ্টেপত মই কৰিম, ইয়াক মই আৰ্থিং কৰি দিম। আৰ্থিং কৰিলে কি হ'ব জানা? আৰ্থিং কৰিলে কি হ'ব, এই নিগেটিভ চাৰ্জবিলাক নাইকিয়া হৈ যাব। যিবিলাক নিগেটিভ চাৰ্জ এটা একুমুলেট হৈছিল, ইয়াত নাই। চোৱা কি কাৰণে নাই? বিকজ আমি ইয়াত কি কৰিলোঁ, আৰ্থিং কৰিলোঁ। আৰু আৰ্থিং কৰা মানে কি হয়, জিৰ' পটেনচিয়েল হয় নহয়? জিৰ' পটেনচিয়েল। তো জিৰ' পটেনচিয়েল আছে, ইয়াত কি আছে, নিগেটিভ পটেনচিয়েল। চ' আৰ্থিং হৈ যাব, গোটেইবিলাক চাৰ্জবিলাক মানে আৰ্থিং হৈ যাব, আৰু মানে নিউট্ৰেল হৈ যাব। ঠিক আছে। তাৰপিছত কি হ'ল, মই আৰ্থিংটো ৰিমুভ কৰি দিম। এতিয়া মই এইটো ৰিমুভ কৰি দিম। আৰ্থিংটো ৰিমুভ কৰি দিলে কি, চোৱা মই ৰিমুভ কৰি দিলোঁ। ৰিমুভ আৰ্থিং কানেক্টেড। এইটো কি হ'ল, আৰ্থিং আফটাৰ আৰ্থিং। তো চোৱা, আগত চাৰ্জলেছ আছিল, ডেট মিনছ নিউট্ৰেল বডি আছিল। তাৰপিছত চাৰ্জ নিগেটিভলি চাৰ্জ অবজেক্ট এটা মই ইয়াৰ ওচৰত লৈ আহিছোঁ। পজিটিভ নিগেটিভ চাৰ্জবিলাক কি হ'ল, ছেপাৰেট হ'ল। তাৰপিছত মই ইয়াক আৰ্থিং কৰি দিলোঁ। কৰি দিয়াৰ পিছত কি হৈ গ'ল, যিবিলাক নিগেটিভ চাৰ্জ আছিল সেইবিলাক নিউট্ৰেল হৈ গ'ল। দেন মই আৰ্থিংটো ৰিমুভ কৰি দিলোঁ। ইয়াত কি থাকি গ'ল, অকল পজিটিভ চাৰ্জ থাকি গ'ল। তো চোৱা, নিউট্ৰেল বডিৰ পৰা মই কি কৰিলোঁ, চাৰ্জ বডি কৰিলোঁ। আৰু কেনেকুৱা চাৰ্জ বডি কৰিলোঁ, পজিটিভলি চাৰ্জ বডি। তো চাৰ্জ ট্ৰান্সফাৰ কৰা হৈছে নাই? আৰু এই প্ৰচেছটোকে কি বুলি কোৱা হয়, ইণ্ডাকশ্যন বুলি কোৱা হয়। কি বুলি কোৱা হয়, ইণ্ডাকশ্যন।